চাওঁতে পূজা আহি পালেহিয়ে। পূজাৰ বাবে ঘৰতে নিজেই মুখৰ যত্ন লওঁ বুলি পেক এটা বনালোঁ। ঘৰতে মই নিজে কেনেকৈ মুখৰ যত্ন লওঁ তাৰে এটা ভিডিঅ' আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ। এচামুচ বেচন, আধা চামুচ গোলাপ জল বা পানী আৰু এচিকুট হালধি আৰু লগতে কেইটোপালমান মৌ, এইখিনি ভালদৰে মিলাই গুলি ল'ব। এইটো জোখতে বনাই ল'ব লাগে, তেতিয়া ঘঁহিবলৈ অলপ সুবিধা হয়। ইয়াতকৈও ডাঠ কৰিলে লগাবলৈ অলপ বেয়া হয়। মুখ, ডিঙি আৰু হাত দুখনৰো ব্যৱহাৰ কৰিব পাৰি। মুখত পেকটো লগোৱাৰ আগতে আমি মুখখন ভালদৰে পৰিষ্কাৰ কৰি ল'ব লাগে। ফেচ ৱাছ বা কেঁচা গাখীৰে আমি মুখখন পৰিষ্কাৰ কৰি ল'ব পাৰোঁ। আৰু যিকোনো মুখত পেক লগোৱাৰ আগতে আমি ছালখন ভালদৰে পৰিষ্কাৰ কৰি ল'লে তাৰ সুফল পাওঁ। ফেচ পেকটো লগাই 10 মিনিটমান থোৱাৰ পিছত আমি পৰিষ্কাৰ পানীৰে মুখখন ভালকৈ ধুই দিব লাগে আৰু ধোৱাৰ পিছত আমি লোচন বা মইশ্চাৰাইজাৰ ক্ৰীম লগাই দিব লাগে। পূজাৰ সময়ত সকলোৱে সুন্দৰকৈ সাজি কাচি ভাল পায় আৰু কিছুমানৰ হাতত হয়তো পইচা নাথাকিবও পাৰে পাৰ্লাৰলৈ যাবলৈ, আৰু কিছুমানৰ হাতত হয়তো পইচা থাকিলেও যাবলৈ সময় নাথাকিব পাৰে। আৰু তেনেকুৱা ক্ষেত্ৰত আমি ঘৰতে এইদৰে ফেচ পেক ব্যৱহাৰ কৰিব পাৰোঁ। মই কোনো বিউটিচিয়ান নহয়, মাথো মই নিজৰ ছালৰ যত্ন কেনেকৈ লওঁ তাকেহে আপোনালোকৰ আগত দেখুৱালোঁ। সকলোৱে হয়তো পাৰ্লাৰত গৈ নিজকে ধুনীয়াকৈ সজাবলৈ সময় নাপাবও পাৰে বা টকা পইচাৰো অভাৱ হ'ব পাৰে। তেনে ক্ষেত্ৰত আমি ঘৰতে এইদৰে অলপ নিজৰ যত্ন লৈ পেলাই সাজিব পাৰোঁ। এই পেকটো আপোনালোকে সপ্তাহত 2 দিন ব্যৱহাৰ কৰিব পাৰে।